Welcome to our channel Green Sky Classes. I'm doing a video on our class 7 or chapter 6 অনুশীলনী 6C কৰা বলে আছে যেটো অনুশীলনী 4টাই কোৱেশ্চন আছে তো আমি প্ৰত্যেকটো কোৱেশ্চনৰ বেলেগ ভিডিঅত ভগাই দিছো তো এক নম্বৰ কোৱেশ্চনটো আমি আজি আগবাঢ়ো এক নম্বৰ কি দিছে এক নম্বৰ কিটা দিছে তোমালোকৰ সত্য নে অসত্য লিখা ভেৰি সিম্পল তো আমি ফাৰ্ষ্টটো চাওঁ এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ প্ৰত্যেকৰে যোগ 45 ডিগ্ৰী সমকোণী সমদ্বিবাহু ত্ৰিভুজ এক নম্বৰ এটো চোৱা ত্ৰিভুজটো কেনেকুৱা কৈছে সমদ্বিবাহু মানে এই দুডাল বাহু সমান হ'ব লাগিব আৰু সমকোণী সমকোণ 90 ডিগ্ৰী সেকেন্ড আমি গম পালো এটা কৈছে এটোটো 90 ডিগ্ৰী হল আৰু সমকোণ বুলি কৈ দিছে যদি নাম দিও এ বি সি বি কোণ কিমান হৈ আছে 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী যেতিয়া হল বাকি দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী তো এটা কোণৰ মান কিমান হল 90 ডিগ্ৰী হলে তো বাকি দুটাত 90 টো হ'ব নোৱাৰে 90 টোক আমি ভগাবই লাগিব সাপোজ 60 30 ডিগ্ৰী বা 45 এনেকে 90 89 হলেও 89 1 ডিগ্ৰী হলেও তেও 90 হ'ব নোৱাৰে মানে কি হ'ব লাগিব বাকি দুটা সূক্ষ্মকোণ হ'বই লাগিব এটো মই জাস্ট ক'বলৈ এতিয়া বাকি দুটা মান যদি তোমালোকক উলিয়াব দিয়ে তেতিয়া কেনেকৈ উলিয়াবা সমকোণী হল এটো 90 ডিগ্ৰী পালো আৰু কি কৈছে সমদ্বিবাহু এই দুডাল বাহু সমান তো সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহু সমান থাকিলে তাৰ দূৰৱৰ্তী কোণ দুটা সমান হয় তো 90 ডিগ্ৰী 2 এ ভাগ কৰিলে 45 ডিগ্ৰী এই দুডাল বাহু সমান হলে এই দুটা কোণো সমান হয় 45 ডিগ্ৰী তো এটো সত্য হ'ব কাৰণটো এইটো উল্লেখ কৰি দিলো মই তোমালোকক ছবিটো চোৱা মই ছবিটো আঁকি লৈছো ইয়াত কৈছে এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান এটো বাহু সমান আৰু এডি পাৰপেণ্ডিকুলাৰ বিসি আঁকি ল'ব দিছে আৰু প্ৰশ্নটো কৈছে যে আমাক যে এই দুটা কোণ যে বি আৰু সি কোণ দুটা সূক্ষ্মকোণ নহবও পাৰে বুলি কৈছে সমকোণ হ'ব পাৰে বা তোমাৰ স্থূলকোণ হ'ব পাৰে বুলি কৈছে হ'ব জানো এটা চাল আৰু আমাক সহায় কৰিবলৈ কি দিছে এডি পাৰপেণ্ডিকুলাৰ বিসি আঁকি ল'ব দিছে ইয়াৰ পৰা আমি কি পাম পাৰপেণ্ডিকুলাৰ মানে এইটো আৰু এইটো এংগল 90 ডিগ্ৰী হ'ব নাই এটা যেতিয়া এটাই 90 ডিগ্ৰী হল হেকেটা কনসেপ্ট এটাই যদি 90 ডিগ্ৰী হল বাকি দুটা সূক্ষ্মকোণ হ'বই লাগিব এটো 90 ডিগ্ৰী বাকি দুটা সূক্ষ্মকোণ হ'বই লাগিব তো বুজি পাইছা তো এটো অসত্য হ'ব এটো হল সত্য আৰু এটো অসত্য যে কিয় কাৰণটো যে হ'ব নোৱাৰি সূক্ষ্মকোণেই হ'ব লাগিব বাকি দুটা কোণ সমকোণ আৰু স্থূলকোণ হ'বই নোৱাৰে সেইকাৰণে অসত্য আৰু সত্য তো এক নম্বৰ এই দুটাই আছিল তোমালোকৰ বেছি নাই আজিলৈ ভিডিঅটো ইমানতে সামৰণি মাৰিছো এক নম্বৰ কৰা হৈ গ'ল দুই নম্বৰ নেক্সট ভিডিঅত কৰাই দিম তেতিয়ালৈকে থ্যাংক ইউ সো মাচ